আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত বিএইচ কলেজত যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' মই বনাবলৈ গৈ আছো ইতিমধ্যে নিশ্চয় আপোনালোকে জানে যে বিএইচ কলেজৰ পিজি এডমিশনৰ কাৰণে ইতিমধ্যে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত এন্ট্ৰেন্স এক্সাম দিব লাগে সো যিসকল ষ্টুডেণ্টে ভট্টদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম দিছিলে মাষ্টাৰ ডিগ্ৰী এডমিশনৰ কাৰণে তেওঁলোকে হে বিএইচ কলেজত এডমিশন ল'ব পাৰিব যে নহওক যে বিএইচ কলেজত কি সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব পৰা যায় হেইবিলাকৰ সিটৰ সংখ্যা কিমান তাতে ফিস কিমান দিব লাগিব অনলাইন এপ্লাই নে অফলাইন এপ্লাই কৰিব লাগিব কেনেকৈ কৰিব লাগিব লাষ্ট ডেট কিমান এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ত আপোনালোকে নিশ্চয় পাই যাব গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে আপোনালোকক মই অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিএইচ কলেজত মাষ্টাৰ ডিগ্ৰী কৰিব খোজে তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰে আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট ইয়াতে আপোনালোকে দেখাব 7 আগষ্ট 2025 আৰু অনলাইন এপ্লাই কৰাৰ যি পোৰ্টেল সেই পোৰ্টেলটো হ'ল admission.bhcollege.ac.in এইটো পোৰ্টেলত গৈ আপোনালোকে বিএইচ কলেজত মাষ্টাৰ ডিগ্ৰী এডমিশনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে এতিয়া প্ৰশ্ন হ'ল যে বিএইচ কলেজত কি সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি আৰু সেই সাবজেক্ট বিলাক হ'ল এছামিছত আপোনালোকে এমএ কৰিব খুজিলে তেতিয়া বিএইচ কলেজত এডমিশন ল'ব পাৰিব এমকম যদি কৰিব খোজে কমাৰ্চত এমকম কৰিব খুজিলেও এডমিশন ল'ব পাৰিব লগতে এডুকেশনত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব যদি খুজিছে তেতিয়া হলে এই এডুকেশন সাবজেক্টটো আপোনালোকে বিএইচ কলেজত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব আৰু এই গোটেই যি কোৰ্স আছে মাষ্টাৰ ডিগ্ৰী কোৰ্স এছামিছ হওক কমাৰ্চ হওক বা এডুকেশন এই গোটেই কেইটা কোৰ্স হল আপোনাৰ সেলফ ফাইনান্স কোৰ্স হয় গতিকে ইয়াতে আপোনাৰ সেমিষ্টাৰ ফিস এটা আপোনালোকে পেমেন্ট কৰিব লাগিব ভিডিঅ'ৰ শেষলৈ মই আপোনালোকক জনাই দিম যে কোনটোৰ কাৰণে কিমান পেমেন্ট কৰিব লাগিব মানে কিমান এডমিশন ফিস দিব লাগিব আৰু বা সেমিষ্টাৰ ফিস কোনটো সাবজেক্টত কিমান গোটেই ইনফৰমেশন বিলাক নিশ্চয় থাকিব ইয়াতে চাওক এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে মই হেতু আপোনালোকে ইয়াতে দেখাই দিছো ইয়াতে চাব আপোনালোকে the students who have appeared in the PG entrance test conducted by the Bhattodev University Bajali are eligible to apply অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আয়োজন কৰা মাষ্টাৰ ডিগ্ৰী এডমিশনৰ এন্ট্ৰেন্স এক্সামত বহিছিল তেওঁলোকে এইখন কলেজত এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰে সো এইখিনি মূলত মেইন কথা এই নোটিছখনত দিয়া হৈছিল এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম যে কোনটো সাবজেক্টৰ কাৰণে আপোনালোকে সিট কিমান থাকিব তো এতিয়া মই কৈছো এডুকেশনত টোটাল সিট থাকিব আপোনাৰ 20 টা এছামিছত টোটাল সিট আছে 30 টা আৰু কমাৰ্চত টোটাল সিট আছে 70 টা গতিকে হিউজ সিট ইয়াতে পাব মই আকৌ কৈছো এছামিছত সিট আছে 30 কমাৰ্চত সিট আছে 70 আৰু এডুকেশনত সিট আছে 20 গতিকে এইখিনি হল সিটৰ সংখ্যা এতিয়া আপোনালোকলৈ আহিছো যে কোনটো সাবজেক্টৰ কাৰণে আপোনালোকে কিমান টকা এডমিশন ফিস দিব লাগিব বা কিমান টাইমত দিব লাগিব তাৰ কাৰণে প্ৰথমতে মই এছামিছৰ কথা কৈছো এছামিছৰ কাৰণে যদি কব যাও তেতিয়াহলে এছামিছৰ যি ইয়াৰলি এডমিশন ফিস হ'ব আপোনাৰ 25600 rupees আৰু সেমিস্টাৰ ওয়াইজ আপোনালোকে নিশ্চয় দিব লাগিব সেমিস্টাৰ ওয়াইজ দিলে ইয়াৰ ফিসটো হ'ব 13500 গতিকে এইখিনি হল এছামিছৰ এমএ এছামিছৰ কাৰণে 25600 ইয়াৰলি বেসিছত হয় আৰু সেমিস্টাৰ ওয়াইজ হলে হ'ব 13500 গতিকে সেমিস্টাৰ হিচাপত দিলে আপোনাৰ লগত 27000 দিব লাগিব আৰু বছৰীয়া একবাৰ দিলে 25600 দিব লাগিব তাৰ পিছত ইয়াতে আহিছো কমাৰ্চত আপোনাৰ কিমান সিট আছে সেই বিষয়ে আলোচনা কৰোৱা হওক কমাৰ্চৰ কাৰণে আপোনালোকে ইয়াতে পাব যে টোটাল কমাৰ্চৰ ইতিমধ্যে কলো সিট আছে 70 আৰু ইয়াৰ কাৰণে আপোনালোকে পেমেন্ট কৰিব লাগিব 14800 পাৰ ইয়াৰ আকৌ কৈছো 14800 পাৰ ইয়াৰ আপোনালোকে এম কমৰ কাৰণে এডমিশন ফিস দিব লাগিব গতিকে সেমিস্টাৰ হিচাপত ধৰিলে ইয়াতে হ'ব 7400 টকাকে পাৰ সেমিস্টাৰ দিব লাগিব
নেক্সট আছে এডুকেশ্যনৰ কাৰণে আপোনালোকে টোটেল সিট নিশ্চয় ইতিমধ্যে গম পাইছে যে টোটেল সিট আছে 30টা আৰু এই 30টা সিটৰ কাৰণে আপোনালোকে যদি MA এডুকেশ্যনত এপ্লাই কৰিব খোজে বা এডমিশন ল'ব খোজে তেতিয়া হ'লে আপোনালোকে ফিজ দিব লাগিব 27600 27,600 rupees হ'ব ইয়াৰলি বেচিছত অৰ্থাৎ MA এডুকেশ্যনত এডমিশন ল'বলৈ হ'লে 1 বছৰ 27,600 rupees দিব লাগিব তাত এইখিনি আছিল আসলতে এডমিশনৰ যি ফিজ এই এডমিশন ফিজ সম্বন্ধে আপোনাৰ এটা ধাৰণা গতিকে এতিয়া যদি মই কওঁ যে এছামিছত যদি এডমিশন ল'ব খোজে কাৰ লগত যোগাযোগ কৰিব লাগিব ইয়াতে আপোনালোকে নাম্বাৰবিলাক দেখা পাইছে MA এছামিছৰ কাৰণে আপোনালোকে প্ৰফেসৰ উষা দাস বা উষা দাসৰ লগত যোগাযোগ কৰিব পাৰে কন্টেক্ট নম্বৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে MCom বা কমাৰ্চৰ কাৰণে আপোনালোকে কন্টেক্ট কৰিব পাৰে RK জাজোদিয়া আৰু ডক্টৰ যোগল কুমাৰ বড়ো তেওঁলোক দুজনৰ নম্বৰ দি আছে আৰু MA এডুকেশ্যনৰ কাৰণে আপোনালোকে কন্টেক্ট কৰিব পাৰে ডক্টৰ নিৰ্মলী মালাকাৰ আপোনালোকে কন্টেক্ট নম্বৰ পাই যাব গতিকে এইখিনি মূলত যি BS কলেজৰ মাষ্টাৰ ডিগ্ৰী এডমিশনৰ নোটিছ সো এইখিনি আপোনালোকৰ লগত মই শেয়াৰ কৰিলো নিশ্চয় আপোনালোকে এইটো ভিডিঅ' চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই বা প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাই আছে তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক গতিকে আজিলৈ ইমানে জয় অসম জয় হিন্দ